মহামৃত্যুঞ্জয় মন্দিৰ অসমৰ নগাঁও জিলাত অৱস্থিত এয়া মহামৃত্যুঞ্জয় মন্দিৰ দুই মহলাৰে নিৰ্মিত এই মন্দিৰৰ এয়া হৈছে গ্ৰাউণ্ড ফ্লোৰ আহক এইবাৰ আমি গ্ৰাউণ্ড ফ্লোৰৰ ভিতৰৰ অংশলৈকে বুলি আগবাঢ়ি যাওঁ সপ্তাহৰ প্ৰতিদিনে পুৱা 7 বজাৰ পৰা দুপৰীয়া 12:30 বজালৈ আৰু 1:30 বজাৰ পৰা নিশা 8 বজালৈ খোলা থাকে এই মন্দিৰৰ দুৱাৰ সেই সময়ত আপোনালোকে আহি এই মন্দিৰ দৰ্শন কৰি যাব পাৰে বৰ্তমান নিশা প্ৰায় 8 বাজিলে মন্দিৰৰ দুৱাৰ বন্ধ কৰিবৰ সময় হ'ল হেহে আপোনালোকে দেখিবলৈ পাৰিছে দৰ্শনাৰ্থীৰ সংখ্যা তেনেই কম আহক এইবাৰ আমি যাওঁ ওপৰৰ মহলালৈ যাবলৈ হ'লে এনেদৰে কেইটামান ষ্টেপ খোজ কাঢ়ি যাব লগা হয় আৰু এয়া হৈছে ওপৰৰ মহলাৰ মন্দিৰৰ ভিতৰলৈকে প্ৰৱেশ কৰিব পৰা মুখ্য দুৱাৰ আহক এইবাৰ আমি ওপৰৰ মহলাৰ মুখ্য মন্দিৰৰ ভিতৰলৈকে বুলি আগবাঢ়ি যাওঁ মুখ্য দুৱাৰেদি প্ৰৱেশ কৰি সন্মুখ ভাগতে আমি দেখিবলৈ পাওঁ এনেদৰে শিৱলিংগ ভাগ আৰু যদি আমি ওপৰলৈকে চাওঁ তেন্তে শিৱ বাবাৰ বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰা আছে এই মন্দিৰৰ সম্পূৰ্ণ ভিতৰৰ অংশত নগাঁও চহৰৰ পৰা মাত্ৰ 12 কিলোমিটাৰ দূৰত অৱস্থিত এই মহামৃত্যুঞ্জয় মন্দিৰ যদি আপোনালোকে এতিয়াও দৰ্শন কৰা নাই তেন্তে এবাৰ আহি দৰ্শন কৰি যাব সেইদিনা সন্ধিয়া হঠাতে মই এটি সুযোগ পোৱাৰ বাবে এই মন্দিৰ দৰ্শন কৰি আহিলোগৈ আৰু সেই সুযোগতে মই আপোনালোকলৈ বুলি এই ভিডিঅ'টি প্ৰস্তুত কৰি আগবঢ়ালোঁ ইয়াৰ আগতেও মই আপোনালোকক পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ ওখ শিৱ মূৰ্তিসহ মন্দিৰৰ এটি ভিডিঅ' দিছিলোঁ সেই মন্দিৰটি আছিল কৰ্ণাটকৰ মুৰ্ডেশ্বৰ নামে এখন ঠাইত আৰব সাগৰৰ পাৰত যদি আপোনালোকে সেই ভিডিঅ'টো এতিয়ালৈকে চোৱা নাই তেন্তে এবাৰ চাব আৰু 126 ফুট ওখ শিৱলিংগ আকাৰত বনোৱা পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ এই মহামৃত্যুঞ্জয় মন্দিৰৰ ফাৰ্ষ্ট ফ্ল'ৰত থকা এয়া হৈছে মুখ্য লিংগভাগ